কোনে খায় বুলি ক'ব লাগিলে হাইষ্ট মাংসটো বিক্ৰী আৰু খোৱাটো হ'ল গাহৰি মাংসই হয়। কিন্তু আমাৰ ইয়াত এটা অভাৱ আছিল, সেই অভাৱটো হৈছিলে কি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গাহৰি মাংসটো পোৱা যায়। ধৰক ৰাতিপুৱা আমি 8মান বজাত যদি আহোঁ তেতিয়া আমি গাহৰি মাংসটো আমি পাম, আবেলি 3টামান 4টামান বজাৰ পিছত এই গাহৰি মাংসটো নোহোৱা হৈ যায়। তাৰমানে সেইটোৰ কোনো ধৰণৰ ডেফিনেট এটা মাৰ্কেটখন নাছিলে। আৰু আজিৰ এই চাইণ্টিফিক মিনি পিক যি শ্লটাৰ হাউচটো নিৰ্মাণ হৈ গ'ল ইয়াত চাইণ্টিফিকভাৱে, আৰু এইটোৱে আমাৰ গাহৰি মাংসটো সুস্বাস্থ্যকৰ গাহৰি মাংস ইয়াত এভেইলেবিলিটি হ'ব। ৰাতিপুৱা একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 8মান বজালৈকে ইয়াৰ গাহৰি মাংসৰ এভেইলেবিলিটি থাকিব। যিসকলে গাহৰি প্ৰডাকশ্যন কৰে তেখেতসকলৰ কাৰণে এখন মাৰ্কেট হৈ গ'ল। তেখেতসকলে প্ৰডাকশ্যন কৰাৰ পিছত তেখেতসকলে গাহৰিটো আমি ক'ত বিক্ৰী কৰিম, কেনেকৈ বিক্ৰী কৰিম তাৰ চিন্তাটো আঁতৰি গ'ল। তাৰ লগে লগে আমি গাহৰি মাংসটো ই স্বাস্থ্যসন্মত হয়নে নহয়, ই স্বাস্থ্যৱান হয়নে নহয়, গাহৰিটো ই ৰোগীয়া হয়নে নহয়, এই কথাখিনি জানিবৰ কাৰণে ইয়াত পৰিৱেশটো থাকিব। গতিকে ইয়াত চায়েন্স, সাধাৰণভাৱে ভেটেনেৰি ডিপাৰ্টমেণ্ট সকলোৰে সংমিশ্ৰণত এই যে চাইণ্টিফিক মিনি পিক শ্লটাৰ হাউচটো নিৰ্মাণ হ'ল, ইয়াৰ দ্বাৰা বহুদিনীয়া অভাৱ এটা পূৰণ কৰিব। সেইকাৰণে এপিঅ'টোক মই সভাপতি সম্পাদক প্ৰমুখে সকলোকে মই বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ কেবিকে গোৱালপাৰা দুধনৈ ষ্টেডিঅ' তেখেতসকলে ইয়াৰ ওপৰত যি চায়েন্সটো দিলে তেখেতসকলে মই সেইটো চৌধুৰী ডাঙৰীয়াকে প্ৰমুখ কৰি টীমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নাবাৰ্ডৰ আমাৰ DPM আছে তেখেতক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌৰ গোটেই অসমৰ এই আমাৰ যি থলুৱা গাহৰিকে আদি কৰি যি গাহৰি মাংসৰ যি ধৰণে আমাৰ ইয়াত এভেইলেবিলিটি হোৱাৰ প্ৰক্ৰিয়া বা যি ধৰণে আমাৰ মানুহখিনিয়ে গাহৰি মাংসটো খাই ভাল পায়, সেই গাহৰি একচুৱেল গাহৰি মাংসৰ সোৱাদটো দিবৰ কাৰণে যি ধৰণে আজি চাইণ্টিফিক মানে মিনি পিক শ্লটাৰ হাউচটো নিৰ্মাণ কৰিলে, এই নিৰ্মাণটোৱে বহুদিনীয়া অভাৱ পূৰণ হ'ব। আৰু মই ভাবোঁ সকলোৱে আহক, ইয়াৰ পৰা মাংসটো গ্ৰহণ কৰক, মাংসটো ইয়াৰ পৰা লৈ যাওক। আৰু দুধনৈবাসী ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, গোৱালপাৰাবাসী ৰাইজৰ প্ৰতি মোৰ অনুৰোধ থাকিব, এই শ্লটাৰ হাউচৰ পৰা যেতিয়া আপোনালোকে মাংসটো কিনিব, ই সুস্বাস্থ্যসন্মত গাহৰি মাংসটো আপোনালোকে পাব, বিজ্ঞানসন্মত গাহৰি মাংসটো আপোনালোকে পাব, নিজৰ স্বাস্থ্যৰ কাৰণে, পৰিয়ালৰ কাৰণে সকলোৰে কাৰণে ভাল হ'ব। আৰু আপোনালোকে যিকোনো সময়ত গাহৰি মাংসটো আপোনালোকে পাব। সেইকাৰণে সকলোকে আহি আমাৰ ক্ৰেতা বিক্ৰেতা সকলোকে মই আহি ইয়াত এই অনুষ্ঠানটোক স্থায়িত্ব কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। চৰকাৰলৈ উৰুকাৰ আগমুহূৰ্তত এনেধৰণৰ ব্যৱস্থাই গ্ৰাহক কেনেধৰণৰ উপকৃত হ'ব? ডেফিনেটলি মই সেইকাৰণে ক'লোঁ কালি উৰুকা, গতিকে মই ভাবোঁ সমাজবিলাকতো গাহৰি মাংস যিহেতু এতিয়া আজি হ'ল, অকণমান দেৰি হ'ল, আজি যে এসপ্তাহৰ আগত ইনগ্ৰেশ্যন হ'লেহেঁতেন, তথাপিও মই আশা প্ৰকাশ কৰিম ডেফিনেটলি কালি ইয়াত পয়োভৰ হ'ব। আপোনালোকৰ যোগেদি মই সমূহ যি ভোগালী বিহুৰ মানে উপভোগ কৰিম বুলি ভোগ কৰিম বুলি যিসকলে ভাবি আছে গাহৰি মাংস চবেই খায়, আপুনি খাই নাখায় বেলেগ কথা, গতিকে মই ভাবোঁ সকলোৱে খায়। তো গতিকে মই আশা প্ৰকাশ কৰিম কালি আহক, আহি আপোনালোকে নিজৰ সমাজৰ নিজৰ গাঁৱৰ যি গাহৰি মাংস আছে তাৰ ওপৰত এই শ্লটাৰ হাউচৰ পৰা আপোনালোকে 2-3 কেজি গাহৰি লৈ যাই পেলাই পৰিয়ালটোক উপভোগ কৰক, উপহাৰ দিয়ক আৰু নিজেও খাওক আৰু আনন্দৰে ভোগালী বিহুটো সম্পূৰ্ণ কৰক। সেইকাৰণে ভোগালী বিহুলৈ এই শ্লটাৰ হাউচৰ পৰা গাহৰি মাংস কিনি নি ভোগালী বিহুটো পালন কৰিবৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ। আৰু সকলোকে ভোগালী বিহুৰ বহুত বহুত উলগৰ শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। আচলতে আজি যি আমাৰ শ্লটাৰ হাউচটো মিনি শ্লটাৰ হাউচটো উদ্বোধনী হৈছে, এয়া অসমৰ থলুৱা গাহৰি পালকৰ বাবে আজি ঐতিহাসিক দিন। কিয়নো এই প্ৰচেষ্টা অসমত প্ৰথমবাৰৰ বাবে হৈছে সমবায় ভিত্তিত। আৰু আমাৰ পালকসকলৰ পথাৰখন আমাৰ হাতত আছিল, কিন্তু বজাৰখন আমাৰ হাতত নাছিল। এই প্ৰচেষ্টাৰ মাজেৰে যিহেতু আমি বজাৰত আমি নিজৰ দখল অধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িছোঁ, বা আমাৰ দুধনৈ উপকণ্ঠ অঞ্চলৰ গাহৰি পালকসকলে আগবাঢ়িছে, তাৰ প্ৰতি আমি শুভেচ্ছা জনালোঁ। লগতে ধন্যবাদ জনাব বিচাৰিম নাবাৰ্ড, কেভিকে আৰু সংশ্লিষ্ট যিসমূহ কৰ্তৃপক্ষই আমাৰ এই দুধনৈ শ্লটাৰ হাউচক সহযোগ আগবঢ়ালে, তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জনাব বিচাৰিছোঁ সদৌ অসম গাহৰি পালক সংস্থাৰ তৰফৰ পৰা। ইয়াতে মানে উচিত মূল্য প্লাছ বিজ্ঞানসন্মতভাৱে নিশ্চিতভাৱে নিশ্চিতভাৱে আপোনাৰ গাহৰিত এতিয়া মাৰাত্মক এটি ৰোগ সংক্ৰমণ হৈ আছে অসমৰ বিভিন্ন প্ৰান্তত বা সৰ্বভাৰততে হৈ আছে, আফ্ৰিকান স্বাইন ফিভাৰ। আফ্ৰিকান স্বাইন ফিভাৰ ৰোধৰ বাবে এটি খুব সুদৃঢ় প্ৰচেষ্টা হৈছে। আৰু আমি যথেষ্ট সংখ্যক মানে বিভিন্ন ক্ষেত্ৰত আমি গাহৰিৰ যি ৰোগ, এই ৰোগসমূহ সংক্ৰামক ৰোগসমূহ আমি ৰোধ কৰিবলৈ সক্ষম হ'ম বুলি আমি অনুভৱ কৰিছোঁ। লগতে গ্ৰাহকসকলেও এটি সুস্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰ মাজেৰে বধ কৰা গাহৰি মাংস উপভোগ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে মই ক'ব লাগিব যে আচলতে দুটা FPO আৰু সমবায় সমিতি হিচাপে পঞ্জীকৃত হৈছে প্ৰিভেনশ্যন অফ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড হিচাপে। আৰু এইটো গঠন হৈছিলে নাবাৰ্ডৰ দ্বাৰা, আৰু আমাৰ ইনভলভ কৰা হৈছিলে কৃষি বিজ্ঞান কেন্দ্ৰ দুধনৈ গোৱালপাৰা। আৰু সম্পূৰ্ণভাৱে এইটো গাহৰি পালকৰ কাৰণে কৰা হৈছিলে।
আৰু আচলতে গোৱালপাৰা জিলাত নাবাৰ্ডৰ দ্বাৰা কৰা এইটো এটা ইউনিক অনুষ্ঠান যে গাহৰি পালন বছৰ। তাৰ আগতে ট্ৰেইনিং বা এনেকুৱা ধৰণৰ প্ৰচেষ্টা চলিছিল যদিও আমি সংঘবদ্ধভাৱে কৰোৱা এইটোৱে প্ৰথম পদক্ষেপ আছিলে। আৰু এই এফপিঅ'টো গঠনৰ পিছত পৰৱৰ্তী এফপিঅ'টোৰ প্ৰধান উদ্দেশ্য হৈছিলে যে আমাৰ সকলো মিলি পেলাই গাহৰি পালকসকল মিলি প্ৰডাকশ্যন কৰে। আৰু প্ৰডাকশ্যন সকলোৱে কৰিলে কেইবাটাও এডভান্টেজ আছে। কষ্ট অফ প্ৰডাকশ্যন কমি যায় আৰু এটা মাৰ্কেট প্ৰাইচ পায়। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হ'ল যে গাহৰি শ্লটাৰ হাউচ সেইটো এটা প্ৰয়োজনীয়তা উপলব্ধি কৰা হয় দুইফালৰ পৰা। এটা গ্ৰাহকৰ ফালৰ পৰাও আছে, বিজ্ঞানসন্মতভাৱে যাতে গাহৰি মাংস পায় সেইটো এটা উপলব্ধি আছে। আৰু দ্বিতীয় কথা হৈছে এফপিঅ'টোৱে যাতে সঠিক দাম পায়। এফপিঅ'টো মানে গাহৰি পালকসকল, গতিকে সেই শ্লটাৰ হাউচটোত দামত আগবঢ়া হয়। আৰু সম্পূৰ্ণভাৱে এই শ্লটাৰ হাউচটো গাহৰি পালকসকলৰ যিটো এফপিঅ' আছে তেখেতসকলৰ মেম্বাৰসকলে সেইখিনি খৰচ পাতি কৰিছে। আৰু আমাৰ KVK আছে, কৃষি বিজ্ঞান কেন্দ্ৰ গোৱালপাৰা স্থিত, তেখেতসকলৰ ডক্টৰ জ্যোতি চৌধুৰী আছে, তেখেতসকলৰ প্ৰিন্সিপাল চাইণ্টিষ্ট ডক্টৰ সন্তোষ কুমাৰ বৈশ্য আছে। তেখেতসকলৰ তত্বাৱধানত এই কামখিনি আগবাঢ়িছে। এতিয়া মই ডক্টৰ চৌধুৰী, ডক্টৰ সন্তোষ বৈশ্য ডাঙৰীয়া আৰু গোটেই KVK অনুষ্ঠানটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এইখিনি কৰিবলৈ যাওঁতে সুদৰ্শন গাহৰি পালক সংস্থা তেখেতসকলৰ পৰাও গাইডেঞ্চ লৈছিলে। আৰু বিভিন্ন ক্ষেত্ৰত KVK ট্ৰেইনিঙৰ ব্যৱস্থাও কৰিছিলে। আৰু তাৰে কিছু ট্ৰেইনিং আমি নাবাৰ্ডে ছাপৰ্ট কৰিছিলোঁ আৰু তেখেতসকলে কাৰ্যকৰী কৰিছিলে KVK। কিন্তু সেইখিনিৰ ভৱিষ্যতে আৰু প্ৰয়োজনীয়তা আহি পৰিব। মই উপলব্ধি কৰিছোঁ যে তেখেতসকলে যিটো গাহৰি মাংস এইখিনি যাতে আৰু বিভিন্ন প্ৰডাক্ট কৰিব পাৰে, তাৰ নেকি ভেলু এডিশ্যন হয়, তেওঁলোকে আৰু কিছু মানে গাহৰি পালকসকলে উপাৰ্জন পাব। সেইখিনি আৰু আজি যিহেতু ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত এই অনুষ্ঠানটো মানে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে, গতিকে মই সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু মই উল্লেখ কৰিব লাগিব যে আমাৰ গুৱাহাটী ৰিজনেল অফিচৰ ফালৰ পৰা মই যথেষ্টখিনি সঁহাৰি পাইছিলোঁ। আৰু আমাৰ এই যিটো আজি যিহেতু উদ্বোধন হৈছে সেইখিনি আধাৰশিলা স্থাপন কৰিছিলে আমাৰে মুখ্য মহাপ্ৰবন্ধক শ্ৰীযুত লোকেন দাস ডাঙৰীয়াই 2 বছৰ আগতে। আৰু গতিকে আমাৰ নাবাৰ্ডৰ ফালৰ পৰা আমাৰ এফপিঅ'টোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজকো মই ভোগালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ।